এই বিজেপি চৰকাৰখনে কৈছিলে হেমন্ত বিশ্ব শৰ্মা ছাৰে থকাকলৈকে আমাক জুবিন দাই ন্যায় নাপায় আৰু নাপায় বুলিও কৈছোঁ নাপায় আৰু এনেকুৱা তুলনা মন্তব্য কৈছিলে আমি ন্যায় দিম কৈছিলে ভোটৰ আগে আগে এই মন্তব্যটো কৈছিলে আমাৰ চিএম ছাৰে কৈছে আৰু বিজেপি চৰকাৰখন থকাৰ পিছত আমাৰ কি জুবিন দাই ন্যায় নাপায় আৰু আমি ৰাইজক কিছু গোটেই দিছোঁ আৰু এনেকুৱা কিছু তুলনা মন্তব্য বিজেপি চৰকাৰখনে এনেকুৱা হৈ থাকিব বিজেপি চৰকাৰখন থাকাক লগি কিছিল হেমন্ত বিশ্ব শৰ্মা থাকাক লগি কিছিল আমাক বাহ ভৰে দি আছে পূৰা এনেকুৱা মন্তব্য তুলনা মন্তব্য কিছু সকলে ৰাজ্য মানুহে সেই কৈছে গম পাইছে। নমস্কাৰ, মই আজি এটা ভিডিঅ' আনিছোঁ গাইজ। এনেকুৱা ভিডিঅ' আনিছোঁ আমাৰ জুবিনৰ কিছিল বিজেপি চৰকাৰে ন্যায় দিব পৰা নাই। উকিলজনে কিছিলে কি কৈছে আপোনালোকে ভিডিঅ'টো শুনক। মই এটা ভিডিঅ' আনিছোঁ, কি কৈছে আপোনালোকে ভিডিঅ'টো কিছিলে জুবিনৰ উকিলজনে কি কৈছে আপোনালোকে ভিডিঅ'টো শুনকচোন। তাৰপিছত মই ভিডিঅ'টো আপোনালোকক কিছিলে স্ক্ৰীনত আগবাঢ়ি দি আছোঁ। ভিডিঅ'টো স্কিপ নকৰা কৰি ভিডিঅ'টো আমাৰ ভিডিঅ'টো চাই থাকিব। জুবিনদাৰ মৃত্যু যে সহজ মৃত্যু নাছিল, আমি এতিয়া বৰ্তমান গম পালোঁ অসমৰ ৰাইজে ই এটা পৰিকল্পিত হত্যাকাণ্ড আছিল আৰু এই কথা জুবিনদাৰ ফালৰ উকিলে বৰ্তমান কৈ দিছে। তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল আৰু এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল এই ছিংগাপুৰত। প্লেনিং গুৱাহাটীতে কৰিছিল, কৰি কিনে একদম ছিংগাপুৰত চেছ কৰিছিল। আচৰিত লাগিল কথাখিনি শুনি কিনে, এনেকুৱা মানুহ এটাকো মাৰি পেলাব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক যাতে সোনকালে ন্যায় পায়, এই নৰপিশাচকেইটা যাতে সোনকালে শাস্তি পায়, যাতে অসমৰ মানুহ চবে গম পায় যে জুবিনদাৰ হত্যা ইমান সহজ নাছিল, এটা পৰিকল্পিত হত্যাকাণ্ড আছিল। অসমৰ ৰাইজে আগতেই গম পাইছিল যে এইটো এটা ইমান সহজ মৃত্যু নহয়। গতিকে সোনকালে আমাক ন্যায় লাগে। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু